ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো পুলিচ অসমত আহি ইনকুৱাৰী কৰা নাই যে জুবিনৰ বিহুৰ ফাংচনৰ টকা কোনে খালে। ছিংগাপুৰৰ পুলিচটো ইয়াত অহা নাই। গতিকে আমাৰ পুলিচ কিন্তু ছিংগাপুৰত গৈছে। গতিকে তদন্তটো কাৰ ভাল হ'ব? তাৰ লগত ভাৰতৰ আদালতে ছিংগাপুৰৰ আদালতৰ তলত নহয়। ভাৰতৰ আদালত সৰ্বোচ্চ। ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ তলত নহয়। গতিকে আমাৰ ন্যায় প্ৰক্ৰিয়া বেলেগ, ছিংগাপুৰৰ ন্যায় প্ৰক্ৰিয়া বেলেগ। গতিকে এছাম লোক আছে খালি কনফিউজন কৰি থাকে। আৰু তেওঁলোকে আচলতে জুবিনে ন্যায় পাব লাগে নে নালাগে তেওঁলোকৰ মোৰ মাজে মাজে ডাউট হয়। তেওঁলোকে এতিয়া এটা কামতে লাগি আছে যে উইক পইণ্ট উলিয়াই দিয়ক যাতে আসামী কেইজন মুক্ত হৈ যায়। আমি আছোঁ আসামী কেইজনে শাস্তি পাব লাগে। কিবা যদি উইক পইণ্ট আছে সেইটো ক'বহে নালাগে যাতে আসামী কেইজনে শাস্তি পায়। কিন্তু তেওঁলোকে যি ধৰণে কৈ আছে তাৰ পৰা কি বুজা যায় যে আসামী কেইজন মুক্ত হ'ব লাগে আৰু মুক্ত হ'লে হিমন্ত বিশ্ব শৰ্মাক ধৰিম। তেওঁলোকৰ টাৰ্গেটটো জুবিন গাৰ্গ নহয়, তেওঁলোকৰ টাৰ্গেটটো হিমন্ত বিশ্ব শৰ্মা। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? আজি ইমান ভাল তদন্ত হ'ল, আজিলৈকে জেলৰ পৰা অপৰাধী ওলাব পৰা নাই। কংগ্ৰেছৰ দিনত যিমান ক্ৰাইম হৈছে সকলো অপৰাধী 2 মাহত বেল পাইছে। তৰুণ গগৈৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীও 2-2.5 মাহত বেল পাইছে। কিন্তু আমিতো বেল পাব দিয়া নাই। সেইকাৰণে মোৰ সম্পূৰ্ণ আদালতৰ ওপৰত বিশ্বাস আছে। ভাৰতৰ আদালতে ন্যায় দিব আৰু ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ অধীনত নহয়।